ঠিক হ'ল যেটো তোমালোকৰ নৰ্থ ইষ্ট ৰিজনেল ইনষ্টিটিউট ফৰ টেলেণ্ট সাৰ্চ এক্সাম এই এক্সামটো এখন আৰ্হি প্ৰশ্ন কাকত অসমীয়া মাধ্যমৰ বাবে সো আৰ্হি কুৱেশ্যন পেপাৰখন চালে তোমালোকৰ সুবিধা হ'ব সো পৰীক্ষাটোৰ কাৰণে কিয়নো আৰ্হি কুৱেশ্যন পেপাৰৰ পৰা ভালেখিনি মাৰ্কছ তোমালোকৰ পৰীক্ষাত আহে ঠিক আছে এনেকুৱা প্ৰশ্ন আহে গতে সেইকাৰণে মই আৰ্হি কুৱেশ্যন পেপাৰখন তোমালোকৰ আলোচনা কৰিম প্ৰথম আছে সভা বা মেল পৰিচালনা কৰাজনক কি বোলে সভা বা মেল পৰিচালনা কৰাজনক কোৱা হয় সভাপতি ঠিক আছে লৰাজনে সৰুতে মাক ঢুকায় বুঢ়ী মাক খেৰখুটিয়ে তেওঁক ডাঙৰ দীঘল কৰে ইয়াত কোনজন লৰাৰ কথা কোৱা হৈছে ইয়াৰ লৰাজনক হৈছে শংকৰদেৱৰ কথা কোৱা হৈছে প্ৰস্তুত শব্দৰ অৰ্থ হল ইয়াত কোনটো হ'ব প্ৰস্তুত শব্দৰ অৰ্থ হৈছে ইয়াৰ হৈছে এনসাৰ হৈছে সাজু হোৱা ছাত্ৰসকল চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা তেতিয়া হলে তোমালোকক আৰু কুৱেশ্যন পেপাৰ দিম লগে লগে তোমালোকে পাই যাবা ঠিক আছে কুৱেশ্যন বিলাক ইম্পৰ্টেন্ট কুৱেশ্যন মই আলোচনা কৰিম তেতিয়া তোমালোকে লগে লগে পাই যাবা দেশৰ হকে প্ৰাণ আহুতি দিয়াজনক শহীদ বোলে আকৌ দেশক ভাল পোৱাজনক কি বুলি কোৱা হয় আইতে দেশ প্ৰেমিক বুলি কোৱা হয় ঠিক আছে দেশক ভাল পোৱাজনক কি বুলি কোৱা দেশ প্ৰেমিক নেক্সট আছিল প্ৰশ্নটো গুৰু নানক আছিল শিখ ধৰ্মৰ প্ৰচাৰক অৰ্থাৎ গৌতম বুদ্ধ কোন ধৰ্মৰ প্ৰৱৰ্তক তথা প্ৰচাৰক আছিল তেখেত হৈছে বৌদ্ধ ধৰ্মৰ প্ৰচাৰক এনেকুৱা প্ৰশ্ন আহিব এটো আমি যেটো নেক্সট আমি আলোচনা কৰিম আমি প্ৰথম আলোচনা কৰিলো অসমীয়া ব্যাকৰণৰ ওপৰত নেক্সট পৰিবেশ অধ্যয়নৰ পৰা চাবা পাঁচটা প্ৰশ্ন প্ৰতিটোৰে 2 নম্বৰ কৈ থাকিব কিন্তু তোমালোকৰ পৰীক্ষা 10টা থাকিব 10টা প্ৰশ্ন থাকিব 20 নম্বৰ থাকিব দেই এখন এটা আৰ্হি কুৱেশ্যন পেপাৰ সেই কাৰণে 5টা দিয়া আছে কিন্তু তোমালোকৰ পৰীক্ষা 10টা আহিব শৰাইঘাটৰ যুদ্ধ মোগলৰ সম্ৰাট কোন আছিল ঔৰংগজেব আছিল শৰাইঘাটৰ যুদ্ধত মোগলৰ সম্ৰাট পানীত সামান্য পৰিমাণে চেনি মিহলালে পানীখিনিৰ কি পৰিৱৰ্তন হ'ব পানীখিনিৰ পৰিৱৰ্তন হ'ব ঘনত্বৰ পৰিৱৰ্তন হ'ব ডালিয়া নাৰ্জি আদি শীতকালত ফুলা ফুল আকৌ কপৌ নাহৰ তগৰ কেতিয়া ফুলা ফুল এতিয়া এনসাৰটো হ'ব যে এইটো বসন্ত কালত ফুলা ফুল শৰীৰত যিকোনো অংগত কিবা অঘটন হলে লগে লগে খবৰ পায় কোনে খবৰ পায় মগজুৱে খবৰ পায় ব্ৰেইনে হয় নহয় নেক্সট হল দেউতাৰ ভায়েকক খুৰাদেউ তেনেহলে দেউতাৰ সখীয়েকক কি বোলা হয় দেউতাৰ সখীয়েকক তাৱৈ বোলা হয় নেক্সট সাধাৰণ গণিত যত 5টা প্ৰশ্নত প্ৰতিটো 2 নম্বৰ কৈ আহে এখন কিতাপৰ দাম 25 টকা 100খন কিতাপৰ দাম কিমান টকা হ'ব কিমান 100 টকাত কেইখন কিতাপ পোৱা যাব সৰি দেই এখন কিতাপৰ দাম 25 টকা হলে 100 টকাত কেইখন কিতাপ হ'ব 4খন পোৱা যাব 25 ৰে হৰণ কৰিলে 4 পাম এটা 4খন হ'ব 7 10 9 কিমান হ'ব 7 10 9 79 ঠিক আছে কত হ'ব ইয়াৰ শুদ্ধ উত্তৰ 72 যোগ 62 কিমান হ'ব 2 2 4 6 7 13 এটা কিমান হ'ব সৰি 2 2 4 হল ইয়াত আনসাৰটো আমি কি নাপাওঁ বেছি হ'ব চোৱাচোন 72 যোগ 62 2 2 4 হ'ব 7 6 6 7 6 13 134 পাগুনি আনসাৰ পোৱা নাই গতিকে এটাও নহব ইয়াৰ শুদ্ধ উত্তৰ নেক্সট আছে তিনিটা বাহুৰা আগৰা সমতলক কি বুলি কোৱা হয় ত্ৰিভুজ বুলি কোৱা হয় সময়ৰ সৰু এককটো কি হৈছে সময়ৰ সৰু এককটো হৈছে সেকেন্ড সাধাৰণ জ্ঞানৰ পৰাও তেনেকুৱাকে 10টা প্ৰশ্ন 20 নম্বৰ আহিব ইয়াত আৰ্হি কুৱেশ্যন দি আছে 5টা প্ৰশ্ন প্ৰতিটো 2 নম্বৰকে তিনিচুকীয়া টিলিঙা মন্দিৰ আছে গতিকে মা কামাখ্যা মন্দিৰ কোনখন পাহাৰত অৱস্থিত তেতিয়াহলে তোমালোকে লিখিবা নীলাচল পাহাৰত অৱস্থিত জানাই তোমালোকে মা কামাখ্যা মন্দিৰৰ কথা হয় নহয় অসমৰ মিচিং জনগোষ্ঠীৰ বসন্ত উৎসৱ কি হ'ব আলি আই লিগাং হ'ব ঠিক আছে নেক্সট হৈছে পৃথিৱীৰ বিখ্যাত এশিঙীয়া গড় পোৱা ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি আৰু ক'ত পোৱা যায় কাজিৰঙা আমাৰ অসমতে আছে অসমৰ শিৱসাগৰ জিলাত শিৱদৌল আছে তেনেহলে উমানন্দ মন্দিৰ ক'ত আছে উমানন্দ মন্দিৰ আছে গুৱাহাটীত বগৰী জলফাই এটি এগুটীয়া ফল মানে এটা গুটি থাকে তেনেহলে কোন গছে বেছি দিন ধৰি ফল দিয়ে তেতিয়া হলে আমি লিখিব পাৰো নাচপতি হ'ব বহু দিন ধৰি ফল দিয়ে তাৰ পিছত আছে ৰিজনিং বুলি কোৱা হয় সৰি সাধাৰণ গণিত মেথছৰ আমি আগৰটো কি পালো ৰব দেই
এটা সাধাৰণ গণিত নহয়, এইটো ৰিজনিং হ'ব লাগে দেই। ঠিক আছে, এইটো সাধাৰণ গণিত নহয়, ৰিজনিং হ'ব লাগে, মানে যুক্তি তত্ত্ব বুলি যি আহে তোমালোকৰ সেইটো হ'ব। অমিলটো বাছা বুলি কৈছে। অমিল কোনটো হ'ব ইয়াৰে? 18, 10, 8 তাৰপিছত 12 1 মিনিট 18 পৰা 8 গ'লে 10 পাওঁ হয়নে বিকুৰা। তাৰপিছত 19 পৰা 17 গ'লে 2 পাওঁ। এতিয়া 12 পৰা 20 গ'লে কিমান পাওঁ? এইটো মিলা নাই, গতিকে এইটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। বুজি পাইছা? মানে মিল মানে কি আছে, এটা অমিল আছে আৰু। কোন চহৰক অসমৰ স্কটলেণ্ড বুলি কোৱা হয়? হাফলং কোৱা হয়, হয় নহয়? হাফলং চহৰক স্কটলেণ্ড বুলি কোৱা হয়। এইটো হেৰুৱা সংখ্যাবোৰ লিখা। হেৰুৱা সংখ্যাবোৰ 91 আছে, 96 আছে, তাৰপিছত কি হ'ব? মানে 5 যোগ কৰি আছে নেকি চাবাচোন। 91 পিছত কি আছে? 96, 5 যোগ কৰিছে। 96 পিছত 5 যোগ কৰিলে কিমান পাবা? 101, 101 পিছত 106। গতিকে অভিভাৱকসকলক বুজাই দিব যে ষ্টুডেণ্টক মানে কি হয়, অভিভাৱকসকলে প্ৰথম বুজি লোৱা, কাৰণ ষ্টুডেণ্ট ফটকনে বুজি নাপাবও পাৰে, কাৰণ এনেকুৱা প্ৰশ্ন তেওঁলোকে ইমান পোৱা নাই। গতিকে 91 পিছত 96 মানে 91 লগত যদি আমি 5 যোগ কৰো কিমান পাওঁ? 5 যোগ কৰিলে 96 পাওঁ, 96 পাওঁ, হয় নহয়? আকৌ 96 লগত যদি আমি কি যোগ কৰো? 5 যোগ কৰো কিমান পাওঁ? 101 পাওঁ। আকৌ 101 লগত 5 যোগ কৰিলে কিমান পাওঁ? 106 পাওঁ। গতিকে চোৱা 5 কে হৈছে, গতিকে এনচাৰ কোনটো হ'ব? 101 হ'ব ইয়াৰ শুদ্ধ উত্তৰ। ডক্টৰ ভূপেন হাজৰিকাক অসমত সাধাৰণতে কি বুলি জনা যায়? ডক্টৰ ভূপেন হাজৰিকাক অসমত সুধা কণ্ঠ বুলি জনা, সুধা কণ্ঠ ডক্টৰ ভূপেন হাজৰিকা। অমিলটো বাছি উলিওৱা। 7 5 আৰু 8 5 এনেকুৱাকে দিয়া আছে। কোনটো অমিল সেইটো আমি চাব লাগে দেই। আমি চাব লাগিব কোনটো অমিল। ইয়াত চোৱাচোন 7 5 12, 8 5 13, 13 12 25 হ'ব। ঠিক আছে, হয়নে নহয় চাব? 13 আৰু 12 কিমান হ'ব? 5 25 হ'ব। চোৱা এইটো এই 8 আৰু 5 যোগ কৰিব, 7 5 যোগ কৰিব, যোগ কৰি কেনে গোটেইকেইটা যোগ কৰিলে 25 পাব। 3 2 5, 9 9 18, 18 5 কিমান হ'ব? 23 হ'ব। ঠিকে আছে। তাৰপিছত যদি আমি চাওঁ তেতিয়াহ'লে এইটো চোৱা 9 6 কিমান হ'ব? 15, তাৰপিছত 8 10 18, গতিকে এইটো মিলা নাই, গতিকে এইটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। নেক্সট ছবি চিনাক্তকৰণ আছে, পিকচাৰ ডিটেকশ্যন। কাষৰ চিত্ৰত দিয়া ব্যক্তিগৰাকীক অসমত কি নামেৰে জনাজাত? তেখেতক অসমত কোৱা হয় কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা বুলি কোৱা হয়। ঠিক আছে। নেক্সট কাষৰ চিত্ৰত দিয়া খেলৰ সঁজুলিৰ ভিতৰত কি খেলত ব্যৱহাৰ কৰা হয়? এইটো হৈছে ক্ৰিকেট খেলত ব্যৱহাৰ কৰা হয়। আৰু এটা ইম্পৰ্টেণ্ট কথা যে যিসকল ছাত্ৰ ছাত্ৰীয়ে কিছু নোটছ যদি বিচাৰে বা এনেকুৱা কুৱেশ্যন পেপাৰ বিচাৰে তেতিয়াহ'লে ল'ব পাৰিব। তাৰ বাবে পেমেণ্ট কৰিব লাগিব মাত্ৰ 39 টকাতে পেমেণ্ট কৰিলে কিছু নোটছ বা কিছু কুৱেশ্যন এনচাৰ আমাৰ পৰাও পাই যাব। বেছি পেমেণ্ট নহয়, মাত্ৰ 39 টকাতে পেমেণ্ট কৰিলে হ'ল। হোৱাটছএপত SMS কৰিলে আমি QR কোডটো দি দিম। ঠিক আছে, যদি ইচ্ছা কৰে আৰু। কাষত দিয়া ফুলবিধক আমি কি নামেৰে জনা যায়? সেইটো বেলি ফুল, চিনিয়ে পাইছা তোমালোকে। ছবিত দিয়া প্ৰাণীবিধ কি হৈছে? কোনটো? উভচৰ, জলচৰ, স্থলচৰ, তাৰপিছত আছে চব। ভেকুলীটো পানীতো থাকিব পাৰে, মাটিতো থাকিব পাৰে, সেইকাৰণে উভচৰ বুলি কয়। যে মাছটো কি পানীত থাকিব পাৰে, মাটিত থাকিব পাৰে নেকি? নোৱাৰে, গতিকে জলচৰ। গতিকে এইটো ভেকুলীটো পানীতো থাকে, মাটিতো থাকে, সেইকাৰণে ইয়াক কি বুলি কয়? উভচৰ প্ৰাণী বুলি কোৱা হয়। ছবিত দিয়া মহিলাগৰাকীয়ে কি কৰ্মত ব্যস্ত থকা দেখা গৈছে? ভূঁই ৰোৱা, অৰ্থাৎ ৰোৱনী, হয় নহয়? দেখা পাইছে দেখোন তোমালোকৰ, হয় নে? তোমালোকৰ মাহঁতে বা তোমালোকৰ খুৰীহঁতে বা তোমালোকে স্কুলত যাওঁতে দেখা পাইছে নাই? গতিকে কি কৰে? সেইটোক এনেকুৱাকে ৰুই থাকিলে আমি ৰোৱনী বুলি কওঁ। আশা কৰো ছাত্ৰ ছাত্ৰীসকল তোমালোকে ধুনীয়াকে বুজি পালা আৰু এনেকৈ চাবা পৰীক্ষাটো ধুনীয়াকৈ পাছ কৰিব পাৰিবা। ঠিক আছে, সৰুৰ পৰা চেষ্টা কৰিলেহে পিছলৈকে আৰু ডাঙৰ ডাঙৰ পৰীক্ষা দিব পাৰিবা, হয়নে? গতিকে সৰুৰ পৰা অলপ চেষ্টা কৰচোন, নিশ্চয় পাৰিবা। ঠিক আছে, আজিলৈকে বাই। নেক্সট এটা ভিডিঅ' লৈ আহিম, তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। ঠিক আছে।